গ্ৰাহকৰ সঞ্চিত পুঁজি গুগ্ৰাসে গিলি পলাল এটা থলুৱা বিত্তীয় প্ৰতিষ্ঠান। ক্ষুদ্ৰ ব্যৱসায়ী দৈনিক উপাৰ্জনকাৰী শ্ৰমিক শ্ৰেণীক প্ৰলোভন দি বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰা প্ৰতিষ্ঠানত উলমিলে তলা। এটা ঠগ প্ৰবঞ্চকৰ বিত্তীয় প্ৰতিষ্ঠান, নাম অসম গাঁৱলীয়া নিধি লিমিটেড। থলুৱা খাটি খোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলক লুটি পুটি খাবলৈ খুটি পুটি বহিছিল ঢকুৱাখানাত। ঢকুৱাখানাৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীক হাথিয়াৰ কৰি লৈ এই বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক পুলিন শইকীয়াই নিযুক্তি দিছিল একাংশ থলুৱা সংগ্ৰাহকক। হোটেল ব্যৱসায়, বাইকৰ গেৰেজ, ব্ৰইলাৰ মাংস ব্যৱসায়ী, পাণ তামোল বিক্ৰেতা আদি অগণন ক্ষুদ্ৰ ব্যৱসায়িক দৈনিক ক্ষুদ্ৰ সঞ্চয়ৰ প্ৰলোভন দি খুলি সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ পুঁজি। এনেদৰে লাখে লাখে পুঁজি সংগ্ৰহ কৰাৰ পৰৱৰ্তী সময়ত কি হ'ল সেয়া ভুক্তভোগীৰ মুখেৰে শুনক। মোৰ মেকানিকেল আছিলে গেৰেজৰ, মটৰচাইকেল ভাল পাওঁ। আপুনি কোন বেংকত পইচা থৈছিলে? মই আপোনাৰ এইটো গাঁৱলীয়া নিধি লিমিটেড বেংকত পইচা এটা থৈছিলোঁ। এই পইচাটো মানে আজি মেচিউৰিটি হোৱাৰ প্ৰায় 3 মাহমান হ'ল। পইচাটো তেখেতলোকে আমি দিব পৰা নাই। লখিমপুৰ পিংকি আপোনাৰ এইটো পুলিন শইকীয়া নামৰ এজন মানে দালালে তেখেতে আমাৰ ইয়াৰ পৰা নিজৰ খোলালীয়েকৰ লগত পেক হৈ, খোলালীয়েকৰ নাম জ্যোতিষমান শৰ্মা, পেক হৈ পিনে তেখেতে ইয়াৰ পৰা প্ৰায় মেক্সিমাম 60-70 লাখমান টকা মানুহৰ লুটি লৈ গ'ল। তেখেতক আমি লগ কৰিবলৈ গ'লে তেখেতে কয় যে অকল আমি এমপিক লগ পোৱা নাই, এমপিক বিচাৰি আছোঁ, এমপিয়ে পইচা দিম বুলি কয়। অকল সেনেকুৱাই ভাওনা তেওঁলোকৰ। আমি ঢকুৱাখানাত আমি আপোনাৰ থানাত কেছ ৰেজিষ্টাৰ কৰি দিওঁ। তাতো অচিয়া আজিলৈকে আমাক কোনো মানে হেৰি দিব পৰা নাই। ইপিনে দৰিদ্ৰৰ সঞ্চিত পুঁজি গুগ্ৰাসে উদৰস্থ কৰি এতিয়া এই বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক পুলিন শইকীয়া পলাতক। গ্ৰাহকসকলৰ সঞ্চিত পুঁজি উচন যোৱাৰ পাছত দহুবন কাটি কৰি গ্ৰাহকসকলে বিত্তীয় প্ৰতিষ্ঠানটোলৈ গৈ মেচিউৰ হোৱা ধন উলিওৱাত ব্যৰ্থ হয়। মাহ মাহ ধৰি প্ৰাপ্য সঞ্চিত পুঁজিৰ পৰা বঞ্চিত হোৱা গ্ৰাহকসকলে বিত্তীয় প্ৰতিষ্ঠানটোৰ শাখা পৰিচালক পিংকি তামুলীক অভিযোগ দিয়াৰ পাছতো এইগৰাকী বিষয়াৰো পতিয়নযোগ্য উত্তৰ দিয়াত ব্যৰ্থ হয়। প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক পুলিন শইকীয়ায়ো এই ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি পলায়ন কৰাত সঞ্চিত পুঁজি উদ্ধাৰৰ আশাৰে লোকসকল কাষ চাপে ঢকুৱাখানা আৰক্ষীৰ। কেৱল ঠগ প্ৰবঞ্চনাৰে হাজাৰ বিজাৰ গ্ৰাহকৰ আৰ্জিত পুঁজি কুক্ষিগত কৰি উধাও হোৱা এই ঠগ প্ৰবঞ্চক পুলিন শইকীয়া আৰু প্ৰতিষ্ঠানটোৰ শাখা পৰিচালক পিংকি তামুলীৰ বিৰুদ্ধে ঢকুৱাখানা সদৰ থানাত জামিনবিহীন ধাৰাত এক গোচৰ পঞ্জীভূত হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ 420 আৰু 406 ধাৰাত পঞ্জীভূত গোচৰৰ তদন্ত কৰিছে ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকাই। ইপিনে ভুক্তভোগীৰ এজাহাৰত নাম উল্লেখ থকা শাখা পৰিচালক পিংকি তামুলীয়ে নিজকে শাখা পৰিচালক নহয় বুলি দাবী কৰিছে। কিন্তু প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই দিয়া এটা নিৰ্দেশত এয়া মিছা প্ৰতিপন্ন হৈছে। তামুলীয়ে নিজৰ ভাষ্যত প্ৰতিষ্ঠানটো পৰিচালনা কৰাৰ কথা স্বীকাৰো কৰিছে। মোক এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ হিচাপে 2022 চনৰ 8 ডিচেম্বৰৰ দিনা নিযুক্তি দিছে। তেতিয়াৰ পৰা মই তেওঁ যিটো নিৰ্দেশত কাম কৰিবলৈ দিয়ে সেই নিৰ্দেশ মতে মই কাম কৰিছোঁ। তেওঁৰ লগত মোৰ কোনো হাত নাই, তেওঁৰ লগত মই মিলি কাৰো 1 টকা পইচা মই খোৱা নাই, তেনেকুৱা ধৰণৰ কোনো নথিপত্ৰ কাৰো ওচৰত নাই। আৰু মই যেনেধৰণে ব্ৰাঞ্চটো চলাইছোঁ, তেওঁ যেতিয়া আমাক অনলাইনত পইচা দিবলৈ দিয়ে কাষ্টমাৰক, তেতিয়া আমি অনলাইনেই দিছোঁ। আৰু যেতিয়া আমাক কেছ মুডত দিবলৈ দিয়ে আমি কেছ মুডতেই দিছোঁ। আৰু সেইখিনিও আমাক SBI শ্লিপ আৰু লগতে আমাৰ যোনখিনি কেছবুক সেই সম্পূৰ্ণ তথ্য পাতি আমাৰ লগত আছে। মানে তেওঁ যে আমাক ইমানখিনি কৰি থাকিলে আমি শেষ পৰ্যায়লৈকে বুজিয়ে নাপালোঁ। তেওঁ মোক মানে প্ৰায় কণ্টেক্টেই নকৰা হ'ল। তেওঁ মোক মানে মই কাষ্টমাৰ হৈ বেছি মাতো বুলি মানে ভাবে, গতিকে তেওঁ মোক প্ৰায় ব্লক লিষ্টত ৰাখে। কাটচিট কেতিয়াবা বহুত দিনৰ মূৰত কিবা এটা তেওঁৰ বিশেষ থাকিলে মোক জনায় বা কিবা এটা কয়। যদি তাৰ পাছত মই ধাৰাসাৰেও তেখেতক মেছেজ দিওঁ, তেওঁ কোনোদিন মেছেজৰ মোক ৰিপ্লাই নিদিয়ে। গ্ৰাহক ৰাইজৰ দাবী শীঘ্ৰেই পতাৰক পলাতক কৰ্তৃপক্ষই গ্ৰাহকৰ প্ৰাপ্য তৎকালে উভতাই দিয়ক। মোক 34,000 কেশ জানো
35,500 এতিয়া কি কৰিব এতিয়া কি কৰিম আৰু এতিয়া উপায় নাই আৰু হেৰি যেন তেনে এইটো বয়সত শুকুৱা গুৰ কৰি গেলা তামোল কাটি গোটাইছিলোঁ এতিয়া খাইছে আৰু ৰাইজে কি কৰিম এতিয়া উপায় নাই আমি নপঢ়া নুশুনা মানুহ ক'তো যুঁজিব নোৱাৰোঁ কৰিব নোৱাৰোঁ দিব বুলি আশাতে থৈছিলোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।